নমস্কাৰ ব্লু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টোত কিন্তু লাইক এটা কৰিবলৈ নাপাহৰিব। যদিহে খবৰটো ভাল লাগে তেতিয়া লাইক কৰিব, যদি খবৰকেইটা ভাল নালাগে আপোনালোকৰ লাইক কৰাৰ বাৰু দৰকাৰ নাই। আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। প্ৰথমটো খবৰ ওলাইছে আমাৰ ভাৰতবৰ্ষৰ বেংকিং সেক্টৰৰ ওপৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে জনাইছে যে বিগত 10 বছৰত অৰ্থাৎ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যকালত আমাৰ ভাৰতৰ চৰকাৰী বেংকসমূহে প্ৰায় 3 লাখ কোটি টকাৰ প্ৰফিট কৰিছে বুলি জনাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জনোৱা অনুসৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শাসনৰ আগছোৱালৈকে ভাৰতৰ যিমানবিলাক বেংক আছিলে সকলো বেংক লছ মেকিং আছিলে, মানে তেওঁলোকে কেৱল লছ খাই আছিলে, প্ৰফিটেবল হোৱা নাছিলে বুলি কৈছে। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ পাছৰে পৰা প্ৰফিটেবল হৈ গ'ল ভাৰতবৰ্ষৰ বেংকবিলাক। ভাৰতত NPA গ্ৰাহকৰ সংখ্যা কমি গ'ল বুলি জনাইছে, মানে লোন লৈ লোন পৰিশোধ নকৰাৰ সংখ্যাটো কমি গ'ল বুলি কৈছে। আগতে মানুহে লোন লয় আৰু লোনৰ কিস্তি বা লোনৰ ধাৰ সময়মতে পৰিশোধ নকৰে বুলি জনাইছে। কিন্তু এতিয়া বৰ্তমান সিচুৱেশ্যনত বৰ্তমান সময়ত মানুহে লোন লয় আৰু লোন সময়মতে ঘূৰাইও দিয়ে বুলি জনাইছে, যাৰ কাৰণে নেকি 3 লাখ কোটি টকাৰ বোলে প্ৰফিট হৈছে। আৰু এইটো আমাৰ কাৰণে খুবেই ভাল কথা নহয় জানো? কিন্তু আমাৰ অসমত আকৌ তাৰ বিপৰীতে আমি বৰ্তমান সময়ত উলুটা দেখিবলৈ পাইছো। মানুহে লোন লৈছে সঁচা, লোন লোৱা মাত্ৰাটো বাঢ়ি গৈছে আমাৰ ভাৰতবৰ্ষত, কিন্তু তাৰ বিপৰীতে আকৌ আমাৰ অসমত NPA কাষ্টমাৰৰ সংখ্যা বেছি দেখিবলৈ পাইছো। মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৰা এটা বিশেষ ভাষণৰ পাছত আগবাইছো। ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ ওপৰত। আম আদমি পাৰ্টিৰ মুস্কিল নাতৰাহে হৈছে, ইটোৰ পিছত সিটোৰ বিপদে আগুৰি ধৰিছে আম আদমি পাৰ্টিত। তো আপুনিও বাৰু আম আদমি পাৰ্টিত আছে নেকি কমেণ্ট এটা কৰি জনাব। প্ৰথম তেওঁলোকৰ ডাঙৰ প্ৰব্লেমটো হৈ গ'ল আম আদমি পাৰ্টিৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। বৰ্তমান তেখেত বাৰু বেলত আছে, কিন্তু তেখেতে 1 তাৰিখে পুনৰ হাজিৰ হ'বগে লাগিব। 1 তাৰিখ নহয়, 2 জুন তাৰিখে তেখেতে পুনৰ তিহাৰ জেলত EDৰ ওচৰত গৈ হাজিৰ হ'ব লাগিব। সেইটো এটা তেওঁলোকৰ ডাঙৰ সমস্যা। তাৰ পাছতেই তেওঁলোকৰ উচ্চ পদস্থ বিষয়াসকলক, তেওঁলোকৰ নেতাসকলক ইটোৰ পাছত সিটো, ইজনৰ পাছত সিজনক এতিয়া ED বা পুলিচে বৰ্তমান সময়ত গ্ৰেফতাৰ কৰিছে। তাৰ পাছতেই আকৌ এটা তেওঁলোকৰ ওপৰত বিতৰ্ক ওলাই পৰিলে। স্বাতি মালিৱাল নামৰ এগৰাকী মহিলাৰ এটা কেছক লৈ এটা বিতৰ্ক ওলাই পৰিলে, আৰু তাৰ পাছত আমাৰ অৰবিন্দ কেজৰিৱালৰ পূৰ্বৰ ব্যক্তিগত সচিবজনক এৰেষ্ট কৰিলে। তো তাৰ পাছতে আকৌ এটা খবৰ ওলাইছে যোৱাকালি যে তেখেতলৈ অৰ্থাৎ অৰবিন্দ কেজৰিৱাললৈ আমেৰিকা, কানাডা এনেকুৱা জেগাৰ পৰা, বাহিৰা দেশৰ পৰা বোলে তেখেতলৈ ফাণ্ডিং আহিছিলে বুলি জনাইছে। অবৈধ ফাণ্ডিং আহিছিলে, অৰবিন্দ কেজৰিৱাললৈ অহা নাই, আম আদমি পাৰ্টিলৈ বোলে কোনো ধৰণৰ অবৈধ ফাণ্ডিং আহিছিলে, যিবিলাক ফাণ্ডিঙে আম আদমি পাৰ্টি চলাইছিলে। আৰু প্ৰায় 7 কোটি টকা তেনেকুৱা ধৰণৰ ফাণ্ডিং আহিছিলে বুলি জনাইছে। এতিয়া বন্ধু বান্ধৱীসকল, এইটো ঘটনা ওলাই যোৱাৰ পাছতেই অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই যোৱাকালি তেখেতে এটা ধৰ্ণা কাৰ্যসূচী কৰে, যিটো তেখেতে জনায় যে এতিয়া বিজেপি পাৰ্টি লাগি পৰিছে আম আদমি পাৰ্টিক চাফাই কৰাত, আম আদমি পাৰ্টি ধ্বংস কৰাত বৰ্তমান সময়ত বিজেপি পাৰ্টি লাগি আছে, যাৰ কাৰণে নেকি ইটোৰ পিছত সিটো মিছা কেছ জাপি দিছে আম আদমি পাৰ্টিৰ ওপৰত। আৰু তাৰ পাছতে স্বাতি মালিৱালক উদ্দেশ্য কৰি অৰবিন্দ কেজৰিৱালে জনাইছে যে তেখেতক স্বাতি মালিৱালৰ ওপৰত বিশেষভাৱে এতিয়া কেছ জাপি দিছে বিজেপি পাৰ্টিয়ে। কাৰণ আম আদমি পাৰ্টিৰ প্ৰত্যেকজন মানুহৰ ওপৰতে এতিয়া বিজেপিয়ে বোলে কেছ দিছে, মানে বিজেপিয়ে ডাইৰেক্টলি দিয়া নাই আৰু সেই ED খটুৱাই বা CID খটুৱাই বা কাৰোবাৰ খটুৱাই কেছ জাপি দিয়া হৈছে। তো যাৰ কাৰণে নেকি স্বাতি মালিৱালে এতিয়া বোলে বিজেপিৰ ওচৰত শৰণাপন্ন হৈছে বুলি জনাইছে অৰবিন্দ কেজৰিৱালে। আকৌ তাৰ পাছতেই স্বাতি মালিৱালে জনাইছে যে অৰবিন্দ কেজৰিৱালে তেখেতৰ ওপৰত যিটো নেকি এলিগ্ৰেশ্যন লগাইছে সেয়া সম্পূৰ্ণ মিছা বুলি জনাইছে। মুঠৰ ওপৰত ক'বলৈ গ'লে এতিয়া আম আদমিৰ অৱস্থা একেবাৰে বেয়া হৈ পৰিছে, সম্পূৰ্ণৰূপে একদম নিৰ্বাচনৰ আগে মানে নাইকিয়া কৰাৰ
চেষ্টা চলোৱা হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে আমাৰ ভাৰতীয় মেডিচিন এতিয়া ইটোৰ পাছত হিটো বিতৰ্কৰ মাজত সোমাই পৰিছে পতঞ্জলি কোম্পানীটো বিতৰ্কৰ মাজত সোমালে আপোনালোকে জানেই মই আপোনালোকক প্ৰায় কেইটা খবৰতে জনাইছো যে পতঞ্জলিৰ কোম্পানীৰ এতিয়া ইটোৰ পিছত হিটো সামগ্ৰী বেন কৰা হৈছে তাৰ পাছতে খবৰ ওলাইছিলে যে আমাৰ ভাৰতীয় যিবিলাক নেকি মছলা আছে সেই মছলাবিলাক বেন কৰিছে বিভিন্ন দেশে নেপালৰ লগতে বিভিন্ন দেশে ভাৰতীয় মছলা বেন কৰি দিছে কিয়নো ভাৰতীয় মছলাত কীটনাশক দ্ৰব্য অত্যাধিক পোৱা গৈছে এতিয়া ভাৰতীয় মছলাৰ পাছত খবৰ ওলাইছে যে এতিয়া বলে ভাৰতীয় মেডিচিনৰ ওপৰতো তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে বুলি জনাইছে যাৰ কাৰণে নেকি এতিয়া চিপলা গ্লেনমাৰ্ক জাতীয় বিভিন্ন ডাঙৰ কোম্পানীসমূহে বাহিৰা দেশৰ পৰা মেডিচিন বিলাক ৰিটাৰ্ণ বিচাৰিছে বুলি জনাইছে চিপলা হৈছে এটা ডাঙৰ কোম্পানী গ্লেনমাৰ্কো ঠিক তেনেকৈ এটা ডাঙৰ কোম্পানী তো তেওঁলোকে এতিয়া আমেৰিকা নিচিনা এখন দেশৰ পৰা মেডিচিন বিলাক ৰিটাৰ্ণ বিচাৰিছে তো তেওঁলোকে গম পাইছে যে তেওঁলোকৰ মেডিচিন বিলাকত তেনেকুৱা ধৰণৰ কিবা বস্তু আছে যাৰ কাৰণে নেকি তেওঁলোকে মেডিচিন বিলাক ৰিটাৰ্ণ বিচাৰিছে কাৰণ সেইবিলাক তথ্য যদি ফাদিল হৈ যায় সেই তথ্যবিলাক যদি ওলাই যায় দ্বিতীয়বাৰ তেওঁলোকে তাতে বিজনেছ কৰিব নোৱাৰিব টোটালি তেওঁলোকক বেন কৰি দিয়া হ'ব আমেৰিকাৰ নিচিনা এখন ৰাষ্ট্ৰত তো আমেৰিকাৰ নিচিনা এখন ৰাষ্ট্ৰত যদি তেওঁলোকক বেন কৰি দিয়ে তেওঁলোকৰ বিজনেছ চলিব ক'ৰ পৰা কেৱল ভাৰতত বিজনেছ কৰিয়েতো তেওঁলোকে চলিব নোৱাৰে তো সেইকাৰণে আগতীয়াকৈ তেওঁলোকে কি কৰিছে তাৰ পৰা এতিয়া পলাই পত্তন দিছে তেওঁলোকৰ কিছু মেডিচিন এতিয়া ৰিটাৰ্ণ বিচাৰিছে কিন্তু আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে তেনেকুৱা ধৰণৰ একো খবৰ ওলোৱা নাই যে আমাৰ ভাৰত চৰকাৰে এতিয়ালৈকে সেই কোম্পানীবিলাকৰ মেডিচিনবিলাকো টেষ্ট কৰা নাই মোৰ মতে টেষ্ট কৰিব লাগে নহয় জানো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কোভিড-19ৰ ইনজেকচনৰ ওপৰত আপোনালোকে হয়তো জানেই যে কোভিচিল ইনজেকচনৰ ওপৰত বিৰাটেই এটা বিতৰ্ক হাঙুৰ খাই পৰিছিলে যিটোত আমি গম পাইছিলোঁ যে কোভিচিল ইনজেকচন লোৱাৰ পাছত মানুহৰ হাৰ্ট এটেকৰ নিচিনা ডাঙৰ বেমাৰ হ'ব পাৰে বুলি আপোনালোকক মই খবৰত জনাইছিলোঁ আৰু বৰ্তমান কোভিচিল ইনজেকচন বজাৰত আপোনালোকে বিচাৰি নাপাব কোম্পানীয়ে কোভিচিল ইনজেকচন বিলাক ৰিটাৰ্ণ লৈ লৈছে দোকানবিলাকৰ পৰা এতিয়া খবৰ ওলাইছে কোভেক্সিনৰ ওপৰত কোভেক্সিনটো হৈছে আমাৰ এটা ভাৰতীয় ব্ৰেণ্ড ভাৰততে নিৰ্মাণ কৰা হৈছিলে কোভেক্সিন ইনজেকচন কিছু লোকে কোভিচিল ইনজেকচন লৈছিলে কিছু লোকে কোভেক্সিন ইনজেকচন লৈছিলে প্ৰথমতে কোভিচিল ইনজেকচনে দিয়া হৈছিলে তাৰ পাছৰ পৰ্যায়তহে কোভেক্সিন ইনজেকচনটো দিয়া হৈছিলে তো আপোনালোকে কোনটো ইনজেকচন লৈছিলে কমেন্ট এটা কৰি জনাব এতিয়া খবৰ ওলাইছে যে কোভেক্সিন ইনজেকচনৰ ওপৰতো তেনেকুৱা ধৰণৰ বিতৰ্ক হাঙুৰ খাই পৰিছিলে যে কোভেক্সিন ইনজেকচন লোৱাৰ পাছতো হাৰ্ট এটেকৰ নিচিনা সাইড ইফেক্ট হ'ব পাৰে বুলি জনাইছিলে কিন্তু এটা ভাল খবৰ ওলাইছে ICMRৰ এটা ৰিপৰ্টত দাখিল কৰিছে যে কোভেক্সিন ইনজেকচনত যেটো নেকি ভাৰতীয় ইনজেকচন তো কোভেক্সিন ইনজেকচনৰ পৰা তেনেকুৱা ধৰণৰ একো সাইড ইফেক্ট নহয় বুলি জনাইছে যেনেকি হাৰ্ট এটেক হ'ব পাৰে বুলি কৈছিলে কিডনি ফেইল হ'ব পাৰে বুলি কৈছিলে আপোনাৰ প্ৰেছাৰ বৃদ্ধি হ'ব পাৰে বুলি কৈছিলে তাৰ লগে লগে ষ্ট্ৰোক হ'ব পাৰে বুলি কৈছিলে তো এইবিলাক যেনেকি সাইড ইফেক্ট তো এই সাইড ইফেক্টসমূহ কোভেক্সিন ইনজেকচনৰ পৰা নহয় বুলি জনাইছে তো আপোনালোকে যদি কোভেক্সিন ইনজেকচন লৈছিলে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা হেলথ টিপছ তো হেলথ টিপছটো বাৰু মই আপোনালোকক দিবলৈ যোৱা নাই এই হেলথ টিপছ ওলাইছে আমাৰ ভাৰতীয় স্বাস্থ্য খণ্ডৰ তৰফৰ পৰা বৰ্তমান সময়ত বহু লোকে বজাৰত খাদ্য নাখায় বজাৰত খাদ্য এই কাৰণে নাখায় কাৰণ হাইজিন মেইনটেইন কৰি বৰ্তমান সময়ত কোম্পানীসমূহে বা হোটেলসমূহে বস্তু পাতিবিলাক নবনায় যাৰ কাৰণে আজিকালি বহু লোকে শিক্ষিত মানুহবিলাকে হোটেলত খাদ্য বস্তু খাবলৈ ইচ্ছা প্ৰকাশ নকৰে অকল সেইয়াই নহয় আজিকালি পেকেট বস্তু খাবলৈ ইচ্ছা প্ৰকাশ নকৰে যিবিলাকে নেকি জানে তো তেওঁলোকে কাৰণ পেকেটত যিবিলাক নেকি বস্তু পোৱা যায় তাত অতিমাত্ৰা প্ৰিজাৰভেটিভ থাকে যাৰ ফলত নেকি 100% কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে তো এতিয়া বন্ধু বান্ধৱীসকল খবৰ ওলাইছে যে যিসকল লোকে নেকি বাহিৰা বস্তু নাখায় কেৱল ঘৰতে বস্তু বনাই খায় তো তেওঁলোকেও কিন্তু কেন্সাৰৰ নিচিনা ফেটি লিভাৰৰ নিচিনা বেমাৰত আক্ৰান্ত হ'ব পাৰে বুলি জনাইছে কিয় বাৰু জানেনে ইয়াতে কেইটামান কথা আছে আমি ঘৰত যিবিলাক বস্তু নেকি বনাই খাওঁ তাত চেনি আৰু নিমখ এই বস্তুটো কন্ট্ৰোল কৰি খাব লাগে তাৰ লগে লগে মিঠাতেল পাৰিলে ভাল কোৱালিটিৰ খাব লাগে কিয়নো আজিকালি বজাৰত যিবিলাক মিঠাতেল পোৱা যায় প্ৰায়বিলাক মিঠাতেলতে পাম অইল পোৱা যায় আৰু সেই পাম অইলৰ ফলতে কি হয়
বেমাৰ হ'ব পাৰে, কেঞ্চাৰ জাতীয় ৰোগ হ'ব পাৰে। তো সেইকাৰণে মিঠাতেল পাৰিলে আপোনালোকে ভাল খাব, ভাল মিঠাতেল খাব। পাৰিলে গাঁৱত যে পেৰে, গাঁৱে গাঁৱে ঘূৰি ফুৰে বেপাৰীবিলাক, তেওঁলোকৰ পৰা খাব। তো তেওঁলোকৰ পৰা খালে আপোনালোকৰ তেনেকুৱা ধৰণৰ বেমাৰ আজাৰ মানে একদমেই নহয়। এতিয়া চাওক, আপোনালোকে যদি সৰিয়হৰ খেতি কৰে, নিজেই এটা পৰীক্ষা কৰি চাব। আপোনালোকে 1 কেজি সৰিয়হ হ'ব আৰু সেই 1 কেজি সৰিয়হ পেৰিব, তেতিয়া চাব যে তাৰ পৰা কেই লিটাৰ সৰিয়হ ওলায়। আপোনালোকে হয়তো 1 কেজি যদি সৰিয়হ পেৰে টানি টুনি হয়তো আধা লিটাৰ বা 3 পোৱা তেল ওলাব। কিন্তু বজাৰত আকৌ 1 লিটাৰ তেল কিমান? 140 টকা দিয়ে। 1 কেজি সৰিয়হৰ দাম কিমান? 1 কেজি সৰিয়হৰ দাম আই থিংক বৰ্তমান সময়ত 200 টকাৰ ওপৰত হ'ব। গতিকে যি 1 কেজি 200 টকা সৰিয়হ কিনি আনি পেৰাৰ পাছত 1 লিটাৰ তেল নোলায়, তো সেই লিটাৰ তেল আকৌ কোম্পানীবিলাকে কি কৰে? 120 টকা 30 টকাত বিকি থাকে। তো কোম্পানীবিলাকে নিশ্চয় তাত কিবা ভেজাল বস্তু মিলাব লাগিব। তো সেইকাৰণে পৰাপক্ষত আপোনালোকে এই গাঁৱৰ ফালৰ পৰা যিবিলাকে নেকি পেৰি পিনে বিক্ৰী কৰে, তো তেওঁলোকৰ পৰা খাব। বিশেষকৈ মাজুলী, ঢকুৱাখানা এইবিলাকৰ মানুহৰ পৰা খাব। তেওঁলোকে পৰা ঘৰতে বনাই, ঘৰতে পেৰে, বিক্ৰী কৰে। তো তেওঁলোকৰ পৰা খালেতো বহুতে বেছি ভাল। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এইবাৰ মেট্ৰিকত যিসকল ল'ৰা ছোৱালীয়ে নেকি পাছ কৰিছিলে তেওঁলোকৰ কাৰণে। আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াদেৱে জনাইছে যে এইবাৰ প্ৰায় 3,16,529 জন ষ্টুডেণ্টে পাছ কৰিছিলে মেট্ৰিকৰ পৰীক্ষা। আৰু আজিকালি অকণমান ছিষ্টেমটো সলনি কৰিছে। আগতে ছিষ্টেমবিলাক বেলেগ আছিলে, আজিকালি ছিষ্টেমবিলাক অকণমান বেলেগ। আজিকালি এডমিশ্যন লোৱাৰ আগত আপোনালোকে দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগে। তো আপুনিও যদি মেট্ৰিক পৰীক্ষাত পাছ কৰিছে, আপোনালোকে যদি এইবাৰ এডমিশ্যন ল'ব, তো আপোনালোকৰ কাৰণে এটা নিৰ্দেশনা, আপোনালোকৰ কাৰণে এটা জাননী। আপোনালোকে এই মাহৰ 30 তাৰিখৰ ভিতৰত, অৰ্থাৎ মে' মাহৰ 30 তাৰিখৰ ভিতৰত আপোনালোকে দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগিব। যদি আপোনালোকে দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ নকৰে, তেতিয়া কিন্তু আপোনালোকে এডমিশ্যন ল'ব নোৱাৰিব বুলি জনাইছে আমাৰ অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াদেৱে। তো আপোনালোকলৈ এটা এইটো নিৰ্দেশনা, আপোনালোকে যদি এডমিশ্যন ল'ব বিচাৰে তেন্তে দৰ্পণ পৰ্টেলত কিন্তু ৰেজিষ্টাৰ কৰিবই, নহ'লে কিন্তু আপোনালোকে বিপদত পৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল ল'ৰাই নেকি ব্যক্তিগত খণ্ডত কাম কৰে বা যিসকল লোকে নেকি ব্যক্তিগত খণ্ডত কাম কৰে, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ব্যক্তিগত খণ্ডত কাম কৰা সকলো এমপ্লয়ৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। এতিয়া বোলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ব্যক্তিগত খণ্ডত কাম কৰা প্ৰত্যেকজন এমপ্লয় বা প্ৰত্যেকজন কাম কৰা লোককে 7 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ প্ৰদান কৰিব বুলি জনাইছে। তো আপুনিও যদি ব্যক্তিগত খণ্ডত কাম কৰে, তো চৰকাৰী এইটোটা আপোনালোকে ইঞ্চুৰেঞ্চ ফ্ৰীকৈ লাভ কৰিব। এতিয়া চৰকাৰী যিসকলে চাকৰি কৰে তেওঁলোককতো চৰকাৰে ইঞ্চুৰেঞ্চ যিটো সিটো একদম চব বস্তুৱে দি ভৰাই পেলায়, তেওঁলোকৰ সেই অনুপাতে কামো নহয়। কিন্তু ব্যক্তিগত খণ্ডত যিসকলে নেকি কাম কৰে, তেওঁলোকৰ চেলেৰি একেবাৰে ন্যূনতম হোৱাৰ উপৰিও তেওঁলোকে যিবিলাক নেকি প্ৰাপ্য বস্তু পাব লাগে সেইবিলাক নাপায়। তো সেইকাৰণে চৰকাৰৰ ফালৰ পৰা এইটো এটা সিদ্ধান্ত লৈছে যে এতিয়া প্ৰত্যেকজন প্ৰাইভেট এমপ্লয়িজ ডিপজিট লিংক ইঞ্চুৰেঞ্চ স্কিমৰ অধীনত এতিয়া 7 লাখ টকাৰ ইঞ্চুৰেঞ্চ প্ৰদান কৰিব বুলি জনাইছে। তো আপোনালোকে প্ৰাইভেট ছেক্টৰত কাম কৰে নেকি? কমেণ্ট এটা কৰি জনাব। আমাৰ অসমত হয়তো গভৰ্ণমেণ্ট ছেক্টৰত কাম কৰাতকৈ বেছি প্ৰাইভেট ছেক্টৰত কাম কৰা মানুহৰ সংখ্যাটো যথেষ্ট পৰিমাণৰ বেছি, নহয় জানো? হয়নে নহয়? কমেণ্ট এটা কৰি জনাব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল লোকে নেকি APSCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, তেওঁলোকৰ কাৰণে এটা খুবেই ভাল খবৰ ওলাইছে। আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে, অসম শিক্ষা সংসদৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যে APSCৰ মূল পৰীক্ষা 26, 27 আৰু 28 জুলাইত অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে। 26, 27 আৰু 28 তাৰিখৰ দিনাখন APSCৰ মূল পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। তো আপোনালোকেও যদি APSCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, তো আমাৰ ফালৰ পৰা আপোনালোকক বহুত বেছি শুভেচ্ছা জনালোঁ। তো আপুনি যদি প্ৰিপেৰেশ্যন চলাই আছে APSCৰ কাৰণে, তো আপোনাৰ একদম হেডছ অফ, কিয়নো আপুনি যথেষ্ট পৰিমাণৰ গুণী জ্ঞানী মানুহ। APSC কিন্তু চবেই আপোনাৰ ক্ৰেক কৰিব নোৱাৰে, মানে প্ৰায় সংখ্যক লোকে এটেম্প কৰে, কিন্তু মিনিমাম লোকেহে পাছ কৰে। আৰু যিসকলে পাছ কৰে তেন্তে ভাবক তেওঁলোকৰ টেলেণ্ট কিমান, নহয় জানো? তো বাকী যি কি নহওক, সকলোলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিব্ৰুগড়ৰ পৰা। আজিৰ পৰা কিছুদিন পূৰ্বে ডিব্ৰুগড়ত পংখী সন্দিকৈ নামৰ এগৰাকী ছোৱালীক তেখেতৰ হাজবেণ্ডে হত্যা কৰিছিলে। আপোনালোকে বাৰু খবৰটি পাইছিলে নাই পোৱা? নিশ্চয় চাগে আপোনালোকে পাইছিলে। সেই খবৰটোৱে গোটেই অসমৰ ছ'চিয়েল মিডিয়া ভৰি আছিলে।
অসমৰ নিউজ চেনেলবিলাক ভৰি আছিলে তো পংখী সন্দিকৈক তেখেতৰ হাজবেণ্ড নীতিশ দাসে হত্যা কৰিছিলে বুলি খবৰ ওলাইছিলে আৰু তেখেত বৰ্তমান বোলে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে বুলি জনাইছে তো এই সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষকে এখন সংবাদ মেলৰ জৰিয়তে জনায় আৰু তেখেতৰ ওপৰত বৰ্তমান তদন্ত চলি আছে বুলি জনাইছে তো তেখেতে ধৰি লওক মাৰ্ডাৰ কৰাটোতো সেইটো সত্য কিন্তু সেইটো আৰক্ষীয়ে যি নেকি তদন্ত কৰিব লাগে আৰক্ষীক কাৰণ প্ৰুফ লাগে উইদাউট প্ৰুফত আৰক্ষীয়ে কোনো এজন ব্যক্তিৰ ওপৰত যিকোনো ধৰণৰ কেছ আদি মুকৰ্দমা কৰিব নোৱাৰে আৰক্ষীক একদম প্ৰমাণ লাগিব প্ৰমাণ হলেহে আৰক্ষীয়ে সকলোবিলাক কাম কাজ আগবঢ়াব পাৰে এতিয়া আৰক্ষীও জানে যে তেখেতেই হত্যা কৰিছে তো প্ৰুফ বিচাৰিছে তাৰ তদন্ত কৰি আছে বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টেট বেংকত যিসকলৰ একাউণ্ট আছে তো তেওঁলোকৰ কাৰণে আপোনালোকৰ যদি ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আপোনালোক অকণমান সতৰ্ক হওক ষ্টেট বেংকৰ ফালৰ পৰা আপোনালোকলৈ এটা জাননী জাৰি কৰি দিয়া হৈছে ষ্টেট বেংকৰ ফালৰ পৰা কৈছে যে ষ্টেট বেংকৰ গ্ৰাহকলৈ এটা বিশেষ মেছেজ আহিছে আৰু যিটো মেছেজত লিখা আছে যে ষ্টেট বেংকৰ গ্ৰাহকসকলক ষ্টেট বেংকৰ তৰফৰ পৰা এক বিশেষ ৰিৱাৰ্ড পইণ্ট দিয়া হৈছে যাৰ কাৰণে এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব এটা ষ্টেট বেংকৰ ফালৰ পৰা জনাইছে যে ষ্টেট বেংকে বৰ্তমানলৈকে ষ্টেট বেংকৰ গ্ৰাহকৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো ৰিৱাৰ্ডৰ সিস্টেম কৰা নাই আপোনালৈকো যদি তেনেকুৱা ধৰণৰ মেছেজ আহিছে আপোনাক যদি কিবা এপ্লিকেশ্যন ডাউনলোড কৰিবলৈ কৈছে তেন্তে আপোনালোকে সেই মেছেজৰ পৰা বিৰত থাকিবলৈ জনাইছে এতিয়া সেই যিবিলাক নেকি মেছেজ সেইবিলাক কোনোবাই স্কেমাৰে পঠায় সেইটোতো সিধা কথা এটা স্কেমাৰ বিলাকে কি কৰে আপোনালোকক এটা আননোন এপ্লিকেশ্যন ইনষ্টল কৰাব আপোনালোকৰ মোবাইলত আপুনি যেতিয়াই নেকি লিংকটোত ক্লিক কৰিব তেতিয়া অটোমেটিকলি যিকোনো টাইপৰ এটা এপ্লিকেশ্যন ডাউনলোড হৈ যাব আপোনালোকৰ মোবাইলত আৰু আপোনালোকৰ মোবাইলত সেই এপ্লিকেশ্যনটো যেতিয়াই ডাউনলোড হ'ব তাৰ পাছত আপোনালোকে সেই এপ্লিকেশ্যনটো আৰু আপোনালোকৰ মোবাইল ফোনত বিচাৰি নাপাব সেইটো অটোমেটিকলি হাইড হৈ যায় অটোমেটিকলি হাইড হোৱাৰ পাছত সেই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনাৰ ডিভাইচটোক টোটেলি কন্ট্ৰোল কৰে সেইবিলাক স্কেমাৰে আৰু তাৰ পাছত আপোনালোকৰ মোবাইলৰ সকলোবিলাক ডাটা সেই স্কেমাৰ সকলে কি কৰে তেওঁলোকে লৈ লয় সাপোজ ধৰি লওক আপোনালোকে কাৰোবালৈ যেতিয়া নেকি পইচা পঠায় বা কাৰোবালৈ যেতিয়া নেকি কিবা এটা কৰে কাম কৰে তো তাৰ OTP মেছেজ সেইবিলাকটো আপোনালোকৰ মোবাইল ফোনতে আহে তো তেতিয়া কি হ'ব তো তেওঁলোকে আপোনাৰ মোবাইলটো কন্ট্ৰোল যেহেতু কৰিবই পাৰে তো সকলোবিলাক চাই থাকিব পাৰিব তো তেওঁলোকে যেনিবা পইচা ট্ৰান্সফাৰ কাৰণে OTP পঠালে তো আপোনাৰ মোবাইলত যেহেতু এপ্লিকেশ্যনটো ডাউনলোড হৈ আছে তো তেওঁলোকে OTPটো চাই পিনি টাইপ কৰি দিলে আৰু পইচা ট্ৰান্সফাৰ হৈ গ'ল পইচা কাটি লৈ গ'ল তো পাৰিলে আপোনালোকে তেনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা এভয়েড কৰিব হেবিলাকৰ পৰা দূৰতেই থাকিব না আপোনালোকে তেনেকুৱা লোভনীয় মেছেজবিলাকৰ পৰা আঁতৰত থাকিব সদায় জানিব যে তেনেকুৱা ধৰণৰ কোনো আজিলৈকে বেংক নাই যিবিলাক বেংকে নেকি আপোনালোকক সন্মুখৰ পৰা ফোন কৰি লোন দিব বা ৰিৱাৰ্ড পইণ্ট দিব বেংকৰ কথা জানেই বেংকৰ কৰ্মচাৰী ইমানো টাইম নাই তেওঁলোক সহজ সৰল মানুহ নহয় যে আপোনাক ফ্ৰণ্টৰ পৰা কল কৰি আপোনালোকক লোন অফাৰ কৰিব যদি হয় বলে আপোনালোকৰ ঢেৰ টকা পইচা আছে আপোনাৰ ঢেৰ বিজনেছ আছে বেংকে টাৰ্গেট দিয়ে কৰ্মচাৰীবিলাকক তো টাৰ্গেট ফ্লাপ কৰিবৰ কাৰণে তো আপোনাক কল কৰিব পাৰে যদিহে আপোনালোকে সেই কেটেগৰীত পৰে কিন্তু সেই কেটেগৰীত যদি নপৰে তেন্তে আপোনালোকে কেতিয়াও আশা নকৰিব যে আপোনালোকক কোনোবা এটা বেংকে হিমানটো পৰ্যায়ৰ লোন দিব পাৰে গতিকে তেনেকুৱা ধৰণৰ আননোন লিংকবিলাকত পৰাপক্ষত ক্লিক নকৰিব লোভত পৰি এসময়ত এষাৰ কথা আছে বোলে লোভেই পাপ পাপেই মৃত্যু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পুনেৰ পৰা খবৰ ওলাইছে যে পুনেত এজন 17 বছৰীয়া লৰাই মদ খায় অৰ্থাৎ মদ্যপান কৰি এগৰাকী ছোৱালী আৰু এজন লৰাক এক্সিডেন্ট কৰি মৃত্যুমুখত পেলায় এটা এক্সিডেন্ট হয় আৰু সেই এক্সিডেন্টৰ ফলত লৰা আৰু ছোৱালীজনীৰ মৃত্যু হয় বুলি খবৰ ওলাইছে এতিয়া এক্সিডেন্টৰ ঘটনা আমি প্ৰায় সময়ত শুনা পাই থাকো তেনেকুৱা ধৰণৰ এক্সিডেন্ট হয়তো আমাৰ ভাৰতবৰ্ষত নিতৌ সংঘটিত হৈ থাকে এতিয়া এই এক্সিডেন্টৰ কথা মই আপোনালোকক কিয় ক'বলৈ গৈছো খবৰ লোৱা অনুসৰি সেই যুৱকজন যিজন যুৱকে নেকি এক্সিডেন্ট কৰিছিলে তো সেই যুৱকজন এটা হেভি ফেমিলিৰ লৰা আছিলে মানে ভাল ফেমিলিৰ লৰা আৰু মানে এনেকুৱা আৰু নৰ্মেল আংবাং নহয় এটা ভাল এস্টাবলিশ ফেমিলিৰ সেই লৰা আছিলে লৰাজনৰ বয়স আছিল মাত্ৰ 17 বছৰ লৰাজনে হায়াৰ সেকেন্ডাৰীত পাছ কৰিছিলে হায়াৰ সেকেন্ডাৰীত পাছ কৰাৰ পাছত লগৰ বন্ধুৰ লগত বুলে পাৰ্টি কৰি আছিল আৰু পাৰ্টি কৰি অহাৰ পাছত 150 স্পিডত বুলে তেখেতে চলাই আছিল বাহনখন আৰু বাহন চলাই থকাৰ 150 স্পিডত মদ খাই বাহন চলাই আছে গতিকে কিমান অভাৰ স্পিডত তো তাৰ পাছত ঘূৰি আহি থকাৰ অৱস্থাতে লৰা ছোৱালী এহালক খুন্দিয়াই
মৃত্যুমুখত পেলালে তো বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ কথা মই ক'লোৱে আপোনালোকক নিতৌ সংঘটিত হয় বৰ এটা ডাঙৰ ঘটনা যে নালাগে এক্সিডেণ্ট হয় এক্সিডেণ্ট কোনো কৰোঁ বুলি নকৰে কিন্তু ঘটনাটো হৈ গ'ল এনেকুৱা ধৰণৰ যেতিয়াই নেকি সেই যুৱকজনক এৰেষ্ট কৰা হ'ল সেই যুৱকজনক যেতিয়াই এৰেষ্ট কৰা হ'ল এৰেষ্ট কৰাৰ 15 ঘণ্টাৰ পাছতেই বোলে সেই যুৱকজনক বেইল দিয়া হ'ল বুলি জনাইছে কিন্তু বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান নিয়ম আছে বিশেষকৈ হিট এণ্ড ৰান পলিচি যি নেকি উলিয়াইছিলে তো সেই হিট এণ্ড ৰান পলিচিৰ অধীনততো ওলাব নোৱাৰে বেইল নাপায় আনবেইলেবল বোলে তেখেতৰ জেল হয় তো সেইটো বাৰু বাদ দিলোঁ সেইটো পাছৰ কথা কিন্তু কথাটো হৈ গ'ল যে ল'ৰাজনে পুৰা মদ খাই আছিলে পুৰা ফুল নিচাত আছিলে কিন্তু ডক্টৰে ৰিপৰ্ট দিছে যে তেখেতে বোলে মদ খোৱা নাছিলে খেনো তেখেতে মদ নোখোৱাকৈ এক্সিডেণ্ট হৈছিলে বুলি ডক্টৰে ৰিপৰ্ট দিছিলে অকল ডক্টৰে নহয় তাৰ লগতে পুলিচো জড়িত আছে বুলি জনাইছে এতিয়া চাওক যিজন লোকে ফুল ড্ৰিংকত থাকি গাড়ী চলাই 150 স্পীডত গৈ কাৰোবাৰ এক্সিডেণ্ট কৰিছে তো সেই ল'ৰাজনক বচাবৰ কাৰণে ডক্টৰো সহায় কৰিছে পুলিচেও সহায় কৰিছে তো ডক্টৰ আৰু পুলিচে সহায় কৰাৰ পাছত এতিয়া সিসিটিভি ফুটেজ ওলাই পৰিছে যে কেনেকৈ সেই যুৱকজনে লগৰ বন্ধুৰ লগত সেই ৰাতি মদ খাইছিলে তাৰ বৰ্তমান সময়ত সিসিটিভি ফুটেজ ভাইৰেল হৈছে আৰু বৰ্তমান সময়ত গোটেই সোশ্যাল মিডিয়া ভাইৰেল হৈ পৰিছে সেই এক্সিডেণ্টৰ খবৰটোক লৈ এটা দেখা যাওক যে পুনে আৰক্ষীয়ে কি সিদ্ধান্ত লয় সেই যুৱকজনৰ ওপৰত ল'ৰাজনৰ বয়স কিন্তু কেৱল 17 বছৰ আছিল ল'ৰাজন মানে বৰ্তমানেও প্ৰাপ্তবয়স্কৰ হোৱাই নাই তেখেতে লাইসেন্সটো বাদে গাড়ীখন চলাবই নোৱাৰে গাড়ীখন লাইসেন্স উইদাউট লাইসেন্সত গাড়ীখন চলাইছে হেতুটো এটা ডাঙৰ কথা আৰু তাৰ লগে লগে ড্ৰিংকস কৰি চলাইছে আৰু 150 স্পীডত চলাই আহি কাৰোবাক দিছে খুন্দা মাৰি এতিয়া পইচাৰ জোৰত কি হৈ গৈছে ওলাই গৈছে মাত্ৰ 15 ঘণ্টা সময়ৰ পাছতে কেৱল পইচাৰ জোৰত নহয় নে বাৰু হয় না মদ খাই আছে সিসিটিভি ফুটেজ ওলাইছে তাৰ পাছত আকৌ মদ নাই খোৱা বুলি ৰিপৰ্ট দিছে ডক্টৰে সব পইচাৰ খেল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ পৰা বিহাৰত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল বিহাৰত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন হোৱাৰ পাছতে এক প্ৰকাৰৰ অথন্তৰ লাগিলে আৰজেডি আৰু বিজেপিৰ মাজত আৰজেডি আৰু বিজেপিৰ কৰ্মকৰ্তাৰ মাজত গুলিয়াগুলি হয় বুলি খবৰ ওলাইছে মানে ইমানে বেয়া পৰ্যায় পাই গৈ যে দুদিনৰ কাৰণে ইন্টাৰনেট কৰ্তন কৰিবলগীয়া হয় বিহাৰৰ সেই সমষ্টিটোত তো লালু প্ৰসাদ যাদৱৰ কন্যাই সেই সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল লালু প্ৰসাদৰ আৰজেডিৰ তো তেখেত কিবা হয় নেকি তো মেইন মুখ্য হবলা আৰজেডিৰ তো আৰজেডিৰ যিজন নেকি মুখ্য নেতা তো তেখেতৰ ছোৱালীয়ে তাৰ সেই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু তাতেই তেনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে বুলি জনাইছে আৰজেডি আৰু বিজেপি কৰ্মীৰ মাজত আৰু যাৰ কাৰণে দুদিনৰ বাবে ইন্টাৰনেট কৰ্তন কৰিবলগীয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিহাৰৰ বাক্সা ডিস্ট্ৰিক্টৰ পৰা বাক্সা ডিস্ট্ৰিক্টৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ তো বন্ধু বান্ধৱীসকল আমাৰ অসময়ত একালত কাম কৰি যোৱা আনন্দ মিশ্ৰ বৰ্তমান সময়ত বিহাৰৰ বাক্সা ডিস্ট্ৰিক্টৰ পৰা তেখেতে এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে মই আপোনালোকক যোৱাকালি খবৰটো জনাইছিলোঁ যে আনন্দ মিশ্ৰই কৈছিলে এটা বিশেষ বিস্ফোৰক মন্তব্য দিছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত তো তেখেতে কৈছিলে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতক পদত্যাগ কৰিবলৈ কৈছিলে আৰু তেখেতক প্ৰতিশ্ৰুতি দিছিলে যে তুমি পদত্যাগ কৰা আৰু তোমাক বিজেপিত শামিল কৰিম তাৰ পাছত তোমাক বিহাৰৰ পৰা বিজেপিৰ টিকট প্ৰদান কৰিম কিন্তু তেখেতে যেতিয়া নেকি পদত্যাগ কৰি বিহাৰলৈ গ'ল তেতিয়া তেখেতক টিকট প্ৰদান নকৰিলে বিজেপি পাৰ্টি আৰু তাৰ পাছত তেখেতে নিৰ্দলীয়ভাৱে খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসমত বৰ্তমান নিৰ্বাচন শেষ কৰি বৰ্তমান তেখেতে গৈছে বিহাৰলৈ বিহাৰত নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আৰু তেখেতে যেতিয়া নেকি বিহাৰৰ বাক্সা জিলাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে তো তেতিয়া আনন্দ মিশ্ৰৰ ওপৰত তেখেতে মন্তব্য কৰিছে তেখেতে কৈছে যে নিৰ্বাচন শেষ হৈ যোৱাৰ পাছত পুনৰবাৰ তেখেতক অসমলৈ লৈ যোৱা হ'ব তেখেতক পুনৰবাৰ চাকৰি দিয়া হ'ব গতিকে তুমি চিন্তা কৰিব নালাগে তো তাৰ প্ৰত্যুত্তৰ দি আনন্দ মিশ্ৰই কৈছে যে বৰ্তমান মই অসমৰ মুখ্যমন্ত্ৰীৰ তলৰ এছপি নহয় গতিকে মই কোনো গৰু ছাগলী নহয় যে মোক লৈ যাব কিবা কৰিব মই বৰ্তমান মোৰ নিজৰ মাতৃভূমিত আছো মই খুব সুখ শান্তিৰে আছো তো এনেকুৱা ধৰণৰ বৰ্তমান সময়ত মন্তব্য কৰিছে আনন্দ মিশ্ৰ ছাৰে তো বন্ধু বান্ধৱীসকল আপোনালোকৰ কি লাগে কোন জিকিব বাৰু আনন্দ মিশ্ৰ জিকিব নে বিজেপি পাৰ্টি কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাইজৰ দলৰ ওপৰত অখিল গগৈ ডাঙৰীয়াৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ অখিল গগৈ ডাঙৰীয়াই বৰ্তমান সময়ত অসমক কংগ্ৰেছক জিকাবৰ কাৰণে উঠি পৰি লাগিছে
তো উঠি পৰি লাগিছে তেখেতে কংগ্ৰেছৰ বিভিন্ন ধৰণৰ প্ৰচাৰ সভাত তেখেতে গৈছে কংগ্ৰেছৰ হৈ তেখেতে প্ৰচাৰ চলাইছে আমি তেখেতক দেখা পাইছিলো যে বিজেপিৰো প্ৰচাৰ কৰা আমি দেখা পাইছিলো যেতিয়া নেকি কংগ্ৰেছ শাসনত আছিল আৰু তাৰ পাছত তেখেতে এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছিল বিজেপিক শাসনলৈ আনিবৰ কাৰণে আৰু এতিয়া দেখা পাইছো যে পুনৰবাৰ তেখেতে কংগ্ৰেছক শাসনলৈ আনিবলৈ আৰু বিজেপিক উফৰাই পঠিয়াবৰ কাৰণে কংগ্ৰেছৰ লগত তেখেতে সামিল হৈছে আৰু তাৰ পাছত সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে অখিল গগৈ কি কংগ্ৰেছৰ ওচৰত তেখেতে শৰণাপন্ন হ'ল নেকি কংগ্ৰেছৰ ওচৰত তেখেতে হার মানিলে নেকি তো তাৰ প্ৰত্যুত্তৰ দি অখিল গগৈ ডাঙৰীয়াই কৈছে যে মই কংগ্ৰেছৰ হৈ বৰ্তমান প্ৰচাৰ চলাই আছো হয় এইটো নহয় যে আমি কংগ্ৰেছৰ ওচৰত শৰণাপন্ন হৈছো কংগ্ৰেছৰ ওচৰত আঠু লৈছো আমি 2026 চনৰ নিৰ্বাচনত কংগ্ৰেছক হৰুৱাবৰ কাৰণে বা ৰাইজৰ দলে বিজেপি পাৰ্টিক হৰুৱাবৰ কাৰণে আমি উঠি পৰি লাগিম কিন্তু বৰ্তমান সময়ত আমি কেন্দ্ৰৰ পৰা বিজেপিক অতৰুৱাব লাগে যাৰ কাৰণে নেকি আমি কংগ্ৰেছৰ সহায় লৈছো বা কংগ্ৰেছক আমি সহায় কৰিছো কিন্তু যেতিয়া সময় আহিব তেতিয়া আমি বিজেপিক হৰুৱাম আমাৰ অসমৰ পৰা আৰু অসমৰ পৰা বিজেপিক খেদাই পঠাম আৰু তেওঁলোকে মিত্ৰজোঁট কৰিব বুলি জনাইছে কংগ্ৰেছৰ সৈতে ৰাইজৰ দলে কংগ্ৰেছৰ লগত মিত্ৰজোঁট কৰিব বুলি জনাইছে তো তেতিয়া সেইটো বেলেগ এটা কথা সেইটো তেতিয়া সেই সময়ত নিৰ্ধাৰণ কৰা হ'ব যে মুখ্যমন্ত্ৰী কোন হ'ব কোন নহ'ব কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ মানে লক্ষ্য এইটোৱে যে বৰ্তমান লোকসভা নিৰ্বাচনৰ যিখিনি সিট আছিল তাত ধৰি লওক বিজেপিক হৰুৱাব লাগে ইতিমধ্যে বাৰু নিৰ্বাচন হৈ গ'লে তো আমি আৰু ধৰি লওক ৰিজাল্ট পাম কেইদিন পাছত তো সেইটো আমি পাছৰ কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশত ইতিমধ্যে নিৰ্বাচন হৈ গৈছে তো নিৰ্বাচনৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে উত্তৰ প্ৰদেশত এজন 16 বছৰীয়া যুৱকে 13 বাৰ ভোটদান কৰিছে এজন 16 বছৰীয়া ল'ৰা যিজন ল'ৰাৰ নেকি তেখেতৰ নামেই নাই ভোটাৰ লিষ্টত তো সেই ল'ৰাজনে 13 বাৰৰ বাবে ভোটদান কৰিছে আৰু আটাইতকৈ শকিং খবৰটো হৈ গ'ল তেখেতে ভোটদান কৰিছে কাক বিজেপি পাৰ্টিক তেখেতে ভোটদান কৰিছে আৰু এই তথ্যটো শেয়াৰ কৰিছে অজিত কুমাৰ ভুঁইয়াই তেখেতে কৈছে যে এতিয়া নিৰ্বাচনৰ নামত বিজেপিয়ে মুকলিকৈ ৰিগিঙত নামিছে নিৰ্বাচন আয়োগৰ চকুঙান বন্ধ ঘটনাটো হৈছে উত্তৰ প্ৰদেশৰ তো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত আমি তেনেকুৱা ধৰণৰ ঢেৰ ঘটনা শুনা পাইছো ঢেৰ দেখা পাইছো কিন্তু বৰ্তমানলৈকে নিৰ্বাচন আয়োগ একেবাৰে নিমাত হৈ আছে কিন্তু কিয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ওয়েষ্ট বেংগলৰ পৰা অৰ্থাৎ কলকাতাৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে দেওবাৰৰ দিনাখন দুজন বিজেপি নেতাক বোলে 35 লাখ টকা নগদ সহ দুজন বিজেপি নেতাক হাতেলুতে আৰক্ষীয়ে ধৰা পেলাই বুলি জনাইছে আৰু আৰক্ষীয়ে ধৰা পেলোৱাৰ পাছতেই সেই আৰক্ষী অধীক্ষকজনক ৰাতাৰাতিৰ ভিতৰত বদলি কৰে বুলি জনাইছে দুজন বিজেপি নেতাক আৰক্ষী অধীক্ষকজনে গ্ৰেফতাৰ কৰে নগদ 35 লাখ সহ আৰু 35 লাখ সহ গ্ৰেফতাৰ কৰাৰ পাছতে সেইজন আৰক্ষী অধীক্ষকক ৰাতিৰ ভিতৰতে বদলি কৰে বুলি জনাইছে খবৰটোত কিন্তু বিৰাটেই এটা তত্ত্ব জড়িত হৈ আছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজিল বিদায় মাগিছোঁ ধন্যবাদ জয় অসম